ঠিক আছে, কি ক'ব লাগিব? গুড আফটাৰনুন ক'ব লাগিব। এতিয়া ভাটিবেলা টাইম না, তো তোমালোকৰ গুড আফটাৰনুন। আজি লাষ্ট কি আলোচনা কৰিছিলোঁ আমি? অল্টাৰনেটিভ না। আজি বেলেগ এটা নতুন বস্তু আৰম্ভ কৰিম আৰু সেইটোৰ নাম হৈছে চিনথেচিছ। তোমালোকৰ চাগে চিনথেচিছ বহুত ষ্টুডেণ্ট আছে প্ৰথম শুনিছা। চিনথেচিছ কি, চিনথেচিছ কি নতুন শুনিছা না? আৰু তোমালোকে পুৰণা নেকি? আগৰ পৰা শুনিছা নে চিনথেচিছ নামটো? সিনথেসিস নামটো মানে বহুতে শুনা নাই, কিন্তু সিনথেসিস জেগাত বেলেগ এটা যদি নাম লিখো তেতিয়া ক'ব এইটো আমাৰ পৰিচিত নাম। আৰু সেই পৰিচিত নামটো লিখো তলত, আৰু সেইটো হৈছে কম্বাইন। এইটো নাম শুনিছা? হয়, কম্বাইনৰ নামটো হৈছে সিনথেসিস। এতিয়া আমি কম্বাইনে লিখিলো। কম্বাইন কেই প্ৰকাৰ আছে? 3 প্ৰকাৰ। এটা হৈছে সিম্পল, 2 নম্বৰটো হৈছে কমপ্লেক্স, আৰু 3 নম্বৰটো হৈছে কম্পাউণ্ড। এই 3 টাইপৰ আছে তোমাৰ সিনথেসিস, 3 টাইপৰ আছে কম্বাইন। তুমি এইটোই কৈছিলা না? এতিয়া কথা হৈছে সব বাক্যৰ তিনিওটাত নহয়, কিছু বাক্যৰ সিম্পল আৰু কমপ্লেক্স সব বাক্যৰে প্ৰায় হয়, কিন্তু কম্পাউণ্ডৰ সব সেন্টেন্সৰ নহয়। আমি বাছি বাছি কিছু আলোচনা কৰিম যিবোৰ অকণ কামত আহিব। সিম্পল কমপ্লেক্স বুলি ক'লে বহুত টাইপৰ আছে, বহুত টাইপৰ সেন্টেন্স প্যাটাৰ্নৰ ওপৰত বেছ কৰে। তথাপি তাৰ মাজৰ পৰা কিছু আলোচনা কৰো। যেনে চোৱা, ইয়াত কি লিখিলো? এইটো 2 না, এইটো 100 নহয় যে 1ৰ পিছত 00 থাকিলে 100। তোমালোকে তেনেকৈ ভাবিব পাৰা 300 আৰু 2। এই বস্তুটো যদি কোনো বাক্যত থাকে তেতিয়া তুমি বুজিবা বাক্যটো ক'ত আছে, সিম্পলত আছে। প্ৰবলেমটো মই সলভ কৰি আছো। তোমালোকৰ এমসিকিউ দিব পৰীক্ষাত, আৰু তাত লিখা থাকিব তলৰ কোনটো বাক্য সিম্পল নহয় বা তলৰ কোনটো বাক্য কমপ্লেক্স হয়। তেতিয়া তুমি চাবা যদি কোনো বাক্য 2 এই দুইটা বস্তু আছে তেতিয়া বুজিবা বাক্যটো ক'ত আছে, সিম্পলত। আৰু যদি 2 থাকে সেইটোক যদি কয় যে এই বাক্যটো কমপ্লেক্স নিলে কেনেকে উত্তৰ হ'ব, তেতিয়া বাক্যটো তোমাৰ 2 থকা বাক্যত কমপ্লেক্স কৰিলে so that লিখিব লাগিব। তেতিয়া তোমাৰ হৈ যাব কি, কমপ্লেক্স। এতিয়া এটা উদাহৰণ দিওঁ। সাপোজ হি ইজ টু টায়ার্ড না, ফার্স্টতে ইমান গরম ইংৰাজী নিলিখো, উইক। হি ইজ টু উইক টু ৱাক। তেওঁ ইমান দুৰ্বল খোজকাঢ়িবলৈ। তাৰমানে কি, খোজকাঢ়িব পাৰিছেনে? কৈছে ইমানেই দুৰ্বল খোজকাঢ়িবলৈ, মানে খোজকাঢ়িব পাৰা নাই। এতিয়া তুমি এই বাক্যটো, এইটো সিম্পলত আছে নে কমপ্লেক্সত আছে? তোমালোকৰ এমসিকিউ কাৰণে পৰীক্ষা দি সেন্টেন্সটো দি পেলাই ক'ব চুজ দ্য ৰাইট অপশ্যন অফ কমপ্লেক্স সেন্টেন্স। কমপ্লেক্স সেন্টেন্সৰ ৰাইট অপশ্যনটো উলিওৱা। তে কমপ্লেক্স নিলে কৰবাত ছ দিব, কৰবাত ডেট দিব, কৰবাত এটা দিব, আনটো নিদিব, কৰবাত দুইটা দিব, তাৰ পৰা মিলাব লাগিব। এই বাক্যটো কমপ্লেক্স কৰিলে সাবজেক্ট যিটো আছে সেইটো সেম লিখিম আমি। তাৰপিছত কি আছে, ইজ। এই জায়গাটো তুমি কি লিখিবা, সো। তাৰপিছত কি আছে, উইক, উইক লিখিবা। দ্বিতীয় টুৰ জায়গাত কি লিখিবা, ডেট। বাস, তো সো ডেট আহি গ'ল। এইটো লিখাৰ পিছত তুমি কি কৰিবা, আকৌ তুমি সাবজেক্টটো লিখিব লাগিব। সাবজেক্ট কি, হি। এই বস্তুটো কি, তোমালোকক কৈ আছো পৰীক্ষাৰ কাৰণে 2টা বস্তু থাকিব এইবোৰ বাক্যত, ইজ নহয়তো ৱাজ, বেলেগ একো নাথাকে। বেলেগ আছে উদাহৰণ পৰীক্ষাত নিদিয়ে। যদি কোনো বাক্যত ইজ দিয়ে তেতিয়াহ'লে তুমি দ্বিতীয় সাবজেক্টৰ পিছত লিখিব লাগিব কেন নট। যদি ৱাজ থাকে তেতিয়া তুমি লিখিব লাগিব কুড নট। ইমানখিনি জানিব লাগিব। এতিয়া পৰীক্ষাত তোমালোকৰ এমসিকিউ যেতিয়া বাছিব দিব, কৰবাত কেন নট দিব। মই আজি দেখুৱাই আছো, হি ইজ সো উইক ডেট হি কেন নট, হয় নাই? বুজা নাই কাহিনীটো? কেন নট ৱাক। এতিয়া পৰীক্ষাত তোমালোকৰ যেতিয়া 4টা দিব, ধৰা 4টা মই এনেকে লিখি দিব। আৰু এটা উদাহৰণ, হি ইজ সো উইক ডেট, এটা উদাহৰণ দিম এনেকৈ, ডেট হি কেন ৱাক। বুঝা নহয়? এটা দিলে মই লিখিও, 1 নম্বৰ দিলে, 2 নম্বৰ দিলে, 3 নম্বৰ ধৰা এনেকে বাক্য দিব, হি ইজ সো উইক ডেট হি কুড নট ৱাক। তাৰপিছত সাপোজ 4 নম্বৰ আৰু এটা দিলে, সাপোজ এনেকৈ দিলে, নান অফ দা এভাব। ওপৰৰ এটাও শুদ্ধ নহয়। এতিয়া প্ৰশ্নটো হৈছে কি, কি কৈছে, হি ইজ টু উইক টু ৱাক। ব্ৰেকেটত কি লিখা আছে, চুজ দা ৰাইট, মানে ডট ডট লিখি পেলাই লিখি দিওঁ কমপ্লেক্স, মানে কমপ্লেক্স বাছি উলিয়াব লাগে।
এতিয়া আমি সিম্পল এটা কথা আমি বুজি পাইছো যে যদি কোনো বাক্যত ইজ থাকে দ্বিতীয় সাবজেক্টৰ পিছত কি লিখিব লাগিব ক্যান নট, যদি ওয়াজ থাকে কুড নট। তেতিয়াহ'লে চোৱা এইটোত কি আছে ক্যান আছে না, লাগিলে ইয়াতো মই ক্যান নট দি দিওঁ। আচ্ছা ইয়াত ক্যান নট নিদি পেলাই লাষ্টৰ উদাহৰণ যেটো আছে নান অফ দ্য এবভ, তাত মই আৰু এটা টাইপৰ উদাহৰণ লিখি লওঁ। সাপোজ এই বাক্যটো এনেকৈ লিখিলে হি ইজ সো উইক হি ক্যান নট ওয়াক। এটা হচ্ছে এনেকে অপশন দি দিলে চাৰিটা অপশন, এনেকৈ দিব না পৰীক্ষাত চাৰিটা অপশন। এটা চাৰিটা অপশনৰ পৰা প্ৰথম অপশনটো হৈছে হি ইজ সো উইক ডেট হি ক্যান নট ওয়াক, এইটো পুৰা সো আৰু ডেট পুৰা আছে না। এইফালে কি থাকে ইজ থাকিলে ক্যান নট হ'ব, ক্যান নট আছে বাস। এটা এলিমিনেট কেনেকৈ কৰি, এলিমিনেট মানে কেনেকৈ তুমি বাদ দিবা যে এইটো নহ'ব। ইয়াত লিখা আছে হি ইজ সো উইক, ইয়াত ডেট আছে, কমপ্লেক্স কৰিলে টু থাকে যিকোনো বাক্যত সো ডেট মানে ডেট থাকিব লাগিব, গতিকে ইয়াত ডেট নাই তুমি এলিমিনেট কৰি দিলা, বুজিছে। এনেকে তোমালোকক কৈছে এনেকে এলিমিনেট কৰিবা। 2 নম্বৰ বাক্যটো কৈছে হি ইজ সো উইক, এইখিনিলৈকে ঠিকে আছে না, ঠিকে আছে। ডেটৰ পিছত কি হ'ব লাগিছিল, যদি এইটো সাইডত ইজ থাকে এইফালে কি হ'ব লাগিছিল ক্যান নট। এটা মাইন্ডত আহি যায় ক্যান নটও হয় কুড নটও শুদ্ধ, কিন্তু কুড নট কেতিয়া হ'ব যদি প্ৰথম অৱস্থাত ইজ থাকে তেতিয়া কুড নট, গতিকে তুমি এনেকে এলিমিনেট কৰিবা। 3 নম্বৰটো কৈছে কি হি ইজ সো উইক, ইয়াত তোমাৰ ডেটে লিখা নাই, হয় নাই, ডেটে লিখা নাই। এনেকৈ এলিমিনেট কৰি পেলাই তুমি শুদ্ধ উত্তৰলৈ আগুৱাব লাগিব, বুজিছা কাহিনীটো। এমচিকিউবোৰ তেনেকৈ আহিব। এমচিকিউ এতিয়া মইতো প্ৰথম লিখিছিলো এটাই উত্তৰ, তথাপি মই এটা আইডিয়া দিলো, এটা কনসেপ্ট দিলো যে কেনেকুৱা টাইপৰ এমচিকিউ ভুলবোৰ কেনেকৈ উলিয়াম আমি সেইটো দিলো, ঠিক আছে। এইখিনি লিখিলো। এতিয়া মই সবকে কৈছো, তোমালোকক কৈছো, মোৰ সন্মুখত বহি থকাবোৰক কৈ আছো। এতিয়া ইয়াত 4টা অপশন দিলো, 4টাৰ পৰা কেনেকৈ তোমালোকৰ ভুলবোৰ কেনেকৈ উলিয়াবা সেইটো দিলো। ইয়াৰ পিছত যিমান উদাহৰণ লিখিম সেইবোৰত চাগে 4টাকে দিয়াৰ যুক্তি নাই, দৰকাৰ নাই। যেটো রাইট আনসার সেইটো লিখিম, কাৰণ এতিয়া পৰীক্ষাত এইটো তোমাৰ ভুল আছে, এই ভুলটো এনেকৈ নিদি পেলে বেলেগ হিচাপতো ভুল দিব পাৰে, হয়নে। যেনেকৈ পৰীক্ষাত ইয়াত কি আছে ইজ, হয়তো ইয়াতে ওয়াজ দি দিব, হয়নে, তেনেকৈ দি দিব পাৰে। আমি শুদ্ধ কোনটো একদম 100% কাৰেক্ট কোনটো সেইটো বিচাৰ কৰিলে হৈ যাব। গতিকে এটা কাম কৰো, এতিয়া এনেকুৱা টাইপৰটো আৰু আছে না সো ডেট টু, এইবোৰ আমি আৰু উদাহৰণ লিখো, তেতিয়া তোমালোকৰ হৈ যাব। ওপৰখিনি মুছি দিও, সিম্পল কমপ্লেক্স কম্পাউন্ড এইটো, হয় নাই। ইয়াত লিখিলো সক্ৰেটিস, নাম শুনিছানে সক্ৰেটিস? Socrates was too poor to own fine furniture. আমি ক্লাস 10ত থকা টাইমত এটা চেপ্টাৰ আছিল সক্ৰেটিস, আৰু মই যেতিয়া পঢ়োৱা ষ্টাৰ্ট কৰিলো তেতিয়া প্ৰথম দিন তোমালোকৰ এইটোৱে যেতিয়া প্ৰথম পঢ়োৱা আৰম্ভ কৰিলো 2002 চনত, মোৰ ক্লাছত লৈ গৈছে, গৈ দেখি সব বুঢ়া ষ্টুডেণ্ট, মানে মোতকে খুব বেছি 3 বছৰ 4 বছৰ সৰু হ'ব। ষ্টুডেণ্ট কেইটাৰ ফালে চালো, মোক ক'লে স্যাৰ সক্ৰেটিস চেপ্টাৰ পঢ়াক। মইতো ভালেই পাইছো, মই পঢ়াৰ টাইমতে চেপ্টাৰ মুখস্থ এইটো। মই কৈছো আচ্ছা 5 নম্বৰ পেৰাগ্ৰাফ উলিওৱা, ক'লে কিতাপ নালাগে এইটো মুখস্থ। মই মুখস্থ হৈ গৈছো। এতিয়া নাই, তাৰপিছততো কোৰ্চেই নাই। খুব ধুনীয়া ধুনীয়া কথা লেখা আছে, নো ইভিল ক্যান গুড হ্যাপেন টু ভুল হৈছে, নো ইভিল ক্যান হ্যাপেন টু এ গুড ম্যান আইদার হিজ লাইফ অর আফটার হিজ ডেথ। মানুহৰ জীৱনত মৃত্যুৰ আগতো বেয়া নহয়, যদি তুমি ভাল মানুহ হয় মৃত্যুৰ পিছতো বেয়া নহয়, এনেকুৱা কিবা কিবি কথা আছে। যে নহওক, এতিয়া এই বাক্যটো সক্ৰেটিস was too poor to own fine furniture, এই বাক্যটো সিম্পলত আছে নে কমপ্লেক্সত আছে? কেতিয়াবা তোমাক কি কৰিব জানা, কোনো উত্তৰ সূত্র নাথাকে, এই বাক্যটো পৰীক্ষা দিব, পৰীক্ষা দি পেলাই ক'ব এই বাক্যটো সাপোজ তলৰ কোনটো শুদ্ধ, এনেকুৱা টাইপৰে বাক্য 4টা লিখি দিব, কমপ্লেক্স নকৰাকে, বুজিবা। তেতিয়া তোমাক কি দিব, কেতিয়াবা সাপোজ টু নিদিব, কৰবাত সাপোজ এই যে ফাৰ্নিচাৰৰ জায়গাত এস দিব, তেনেকৈ কিবা কিবি কৰি দিব, মানে এইটো নি পেলাই আকৌ এৰৰত লৈ যাব, সেন্টেন্স কাৰেকশন, তেনেকৈ কৰি পৰীক্ষা দিব পাৰে। যেন আমি কেবল নাযাওঁ, আমি এটা কম্বাইনে কৰি আছো, আমি সিম্পল কমপ্লেক্সে কৰি আছো। প্ৰথম কি লিখিম, যেটো নাম আছে সেইটো সেম লিখিম, হয় নাই, সক্ৰেটিস ওয়াজ। দ্বিতীয় টুৰ জায়গাত কি লিখিবা সো, তাৰপিছত কি আছে পুৱাৰ, তাৰপিছত দ্বিতীয় টুৰ জায়গাত কি লিখিম ডেট। ডেটৰ পিছত ইউ হ্যাভ টু রাইট দ্য সাবজেক্ট লিখিম, সাবজেক্ট কি আছে সক্ৰেটছ। সক্ৰেটছৰ ইয়াত ছোৱালী নে ল'ৰা মানুহ, মতা মানুহ নে মাইকী মানুহ, মতা মানুহ, গতিকে ইয়াত কি লিখিব লাগিব হি। যদি ইয়াত ঋণা থাকে কি লিখিম
সি যদি রূপা থাকে লিখিম সি যদি ৰাতুল থাকে লিখিম হি বুঝা নাই আৰু হি আৰু সি থাকিলে সেম বহিব বুঝা নাই কাহিনীটো হি এতিয়া ক্যান নট বহিব নে কুড নট বহিব কুড নট বাইখিনি লিখি দিয়া কুড নট ওন ফাইন ফার্নিচার উল্টা পুল্টা লাগি আছে বস্তু টান নহয় কিন্তু মজা আছে কিন্তু কম্বাইনত হয় নাই সাপোজ আৰু এটা লিখো the story is too long to understand it এই যে বাক্যটো লিখিলো এই বাক্যটো সিম্পলত আছে নে কমপ্লেক্সত আছে সিম্পলত আছে হয়তো পরীক্ষা দিয়ে বাক্যটো দি পেলাই কব এই বাক্যটো ক'ত আছে এক এ লিখিব সিম্পল বি কমপ্লেক্স সি কম্পাউন্ড ডি সাপোজ লিখি দিব এ এন্ড বি সিম্পলত আছে কমপ্লেক্সত আছে এনেকৈ লিখি দিব হয় না তেতিয়া আমি উলিয়াব লাগিব কি বাক্যটো সিম্পল এনেকৈ দিয়ে কেতিয়াবা পৰীক্ষা যেনক এই বাক্যটো এতিয়া তোমাৰ সিম্পলত আছে না এতিয়া আমি কেনেকৈ কৰিম উত্তৰটো কোৱাচোন the story is so long that ডেটৰ পিছত তুমি কি দিব লাগিব যেনেকৈ সক্ৰেটিছ থকাৰ কাৰণে তুমি কি লিখিছা ডেট সৰি কি কয় হি লিখিছা তেনেকৈ ইয়াতো তুমি সাবজেক্ট লিখিব লাগিব you have to write the subject after that এটা সাবজেক্ট কি the story ল'ৰা নে ছোৱালী গল্প বুলি ক'লে ল'ৰাক বুজায় নে ছোৱালীক বুজায় যিটো বস্তু ল'ৰাকো নুবুজায় ছোৱালীকো নুবুজায় বা দুয়োটা বুজায় তেতিয়া তেনেকুৱা বাক্যত কি লিখিবা ইট তেতিয়া কেন নট হ'ব নে কুড নট হ'ব ইট কেন নট আন্ডাৰষ্টেণ্ড ইট এই আন্ডাৰষ্টেণ্ডটো ভুল হৈছে বুজাত ভুল হৈছে আৰু এটা লিখো এইটো কি লিখিলো দ্য বেবি ইজ টু ডাল নিলিখো দ্য বেবি ইজ টু স্মল বাচ্চাটো ইমানেই বাচ্চা টু টাচ দ্য সিলিং বাচ্চাটো ইমানেই বাচ্চা সিলিং ঢুকি নাপায় ইমানেই বাচ্চাটো ইমান বাচ্চা বেবি মানে কি বেবি মানে আজিৰ প্ৰজন্মই বেবি বুজা বেবিটো নহয় এইটো বেবি এই বেবিটো হৈছে তোমাৰ পোৱালি বেবি বুজা নাই সেইটো বেবি নহয় যিটো বেবি মানে কলেজৰ ষ্টুডেণ্টবোৰে আজি বুজা তোমাৰ গতিকে ইয়াত কি হ'ব তোমাৰ বেবি ইজ so small দ্বিতীয় টুৰ জাগাত কি লিখিবা ডেট এতিয়া এই বেবিটো ল'ৰা নে ছোৱালী এই বাচ্চা বেবিৰ কথা কৈছো বাচ্চা বেবি ল'ৰা হ'ব পাৰে ছোৱালী হ'ব পাৰে না কেঁচুৱা গতিকে ইয়াত কি লিখিম আমি ইট কেন নট হ'ব নে কুড নট হ'ব কেন নট টাচ দ্য সিলিং বাস হৈছে এতিয়া আৰু এটা উদাহৰণ একেটাতো তোমালোকৰ সিম্পলৰ পৰা কমপ্লেক্স হৈছে আমি এটা কাম কৰি এটা উল্টাই দিওঁ বৰ্ডৰ কথা কোৱা নাই মানে কমপ্লেক্সৰ পৰা সিম্পল কেনেকৈ সেইটো অকণ চাওঁ এতিয়া সিম্পলৰ পৰা যেতিয়া কমপ্লেক্স কৰা হয় তেতিয়া এখন ইজি হয় ইট কেন নট এইবোৰ কিবা কিবি লিখিলো ৱাজ নট বোলে ৱাজ আছে কুড নট আছে কেন নট কিন্তু যেতিয়া ইনডাইৰেক্টৰ পৰা এই কমপ্লেক্সৰ পৰা সিম্পল কৰা হয় তেতিয়া এনেকুৱা লাগে কোনটো বাদ দিম কোনটো ৰাখিম চোৱা ইয়াত কি লিখিছো এইটো ৰূপা ইজ so short Rupa is so short that she cannot climb the tree এটা ইয়াত লিখা আছে ৰূপা ইজ সো শৰ্ট দ্যাট হি ক্যান নট ক্লাইম্ব দ্য ট্রি প্ৰথম আমি চাম বাক্যটো সিম্পলত আছে নে কমপ্লেক্সত আছে কমপ্লেক্সত থকাৰ কাৰণ হৈছে কি ইয়াত সো ডেট আছে সো ডেট যেতিয়া আছে আমি সিম্পলত কি আছিল যে আমি সো ডেট ইয়াত পালো টু আৰু এই বস্তু দুটা আছিল না এতিয়া এই বস্তু দুটা সো ডেটটো উঠাই দুটা বস্তু আহি গ'লে হৈ যাব সিম্পল এতিয়া আনিম কেনেকৈ প্ৰথম লিখিলো ৰূপা তাৰপিছত কি লিখিম ইজ এইটো সোৰ জাগাত কি লিখিম টু তাৰপিছত কি লিখিম শৰ্ট আৰু ইয়াৰ পৰা এইখিনিলৈকে আমি বনাই লৈছো মানে এই গোটেইটো জাগা উঠিলে কি হ'ব তোমাৰ
টু হব তাহলে আনসারটি রূপা ইজ টু শর্ট টু ক্লাইম্ব দ্য ট্রি এতিয়া তোমালোকৰ চাগে অকণ উল্টা পুল্টা লাগিছে ইমান লম্বা উদাহৰণ আৰু ইমান খাটা হৈ গ'ল ইমান হয়নে শৰ্ট হৈ গ'ল নে উল্টা লাগিছে মই আৰু এটা উদাহৰণ দিম সাপোজ she is কত ইজ লিখিম was লিখ she was so dull that she could not understand the meaning এই বাক্যটো সিম্পলত আছে নে কমপ্লেক্সত আছে সিম্পলত নে কমপ্লেক্সত আছে কমপ্লেক্সত আছে আমি কি লিখিম she was প্রথম সোর জায়গাত কি লিখিবা টু তাৰপিছত কি লিখিবা ডাল তাৰপিছত ইয়াৰ পৰা একদম নট লৈকে আমি কি লিখিম টু বাইখিনি সেম এতিয়া অনুমান তোমালোকৰ কিছু এটা আইডিয়া আহিছে হয় নাই আন্ডারস্ট্যান্ড দা মিনিং ঠিক আছে না কারবার প্রবলেম হৈ আছে ও হয় 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 ভেরি গুড এটা পরীক্ষাত সাপোজ আৰু এমসিকিউ কেনেকে এজন এটু কি দিয়া হৈছে টি ডাবল জিরো না টি ডাবল ও হয়তো ইয়াত দিব ডাবল ও আর ইয়াত দিব সিঙ্গল ও এনেকে কনফিউজ কৰিব তাৰপিছত তোমাৰ সাপোজ এটুৰ পিছত আন্ডারস্ট্যান্ড নিদি পেলে আন্ডারস্ট্যান্ডিং দিব কিবা কিবি দি পেলে তোমালোকৰ প্ৰবলেম কনফিউজ কৰাব হ্যাঁ এতিয়া সব বাক্যত যে তোমালোকৰ সিম্পল কোনটো কমপ্লেক্স কোনটো এনেকৈ যে প্ৰশ্ন দিব নিদিবও পাৰে পৰীক্ষাত হয়তো এনেকে প্ৰশ্ন দি পেলাই ক'ব তলৰ কোনটো বাক্য কম্বাইনৰ হিচাপত মানে কম্বাইন মতে উত্তৰটো ঠিক আছে কোনটো শুদ্ধ কোনটো ঠিক ঠাক কম্বাইন হৈছে তেনেকৈ দিব পাৰে প্ৰশ্ন নিদিবও পাৰে যে এইটো সিম্পল নে কমপ্লেক্স যেনে এটা উদাহৰণ লিখো এই যে চোৱা এইটো কি লিখিলো স্টাডি হার্ড মানে খুব পঢ়া ইউ উইল ফেল তুমি ফেল কৰিবা বেয়া কথা লিখি দিছ হয় নাই কৈছে খুব পঢ়া তুমি ফেল কৰিবা কথাটো উল্টা পুল্টা হোৱা নাই নে এইটো হ'ব লাগিছিল খুব পঢ়া তুমি তুমি পাস কৰিবা 6 কৰিবা এনেকৈ কিবা কিবি থাকিব লাগিছিল কিন্তু ইয়াত কৈছে খুব পঢ়া তুমি ফেল কৰিবা 2 নম্বৰ এনেকুৱা টাইপৰ উদাহৰণ আৰু এটা লিখো হাৰি আপ মানে কি জলদি কৰা ফটাফট কৰা জলদি কৰা ইউ উইল মিস দ্য ট্রেন তুমি ট্রেন নোপোৱা এইটো মিলিছে নেকি বাক্যটো এইটোতো মিলা নাই বুজিবা অকণ ট্রাই টু আন্ডারস্ট্যান্ড এইটোতো মিলা নাই তলৰ বাক্যটো 2 নম্বৰ বাক্যটো কৈছে কি হাৰি আপ জলদি কৰা ইউ উইল মিস দ্য ট্রেন তুমি ট্রেন নোপোৱা আরে তেতিয়াল জলদি কিয় কৰিলো ইয়াত কৈছে খুব পঢ়া তুমি ফেল কৰিবা তেতিয়ালে মই কিয় খুব পঢ়িম হয় নাই এটা প্রবলেমটো হৈছে কি তোমাক এইটো কোৱা নাই পৰীক্ষাত তোমাক এইটো নকয় যে পৰীক্ষাত কি হ'ব লাগিছিল খুব পঢ়া তোমাৰ মতে হ'ব লাগিছিল খুব পঢ়া ইউ উইল নট ফেল তুমি ফেল নকৰা এইটো হ'ব লাগিছিল না কিন্তু তুমি পৰীক্ষাত এইটো চেঞ্জ কৰিব নোৱাৰা তোমাক এইটো চেঞ্জ কৰিব দিয়া নাই যেটো অর্থ যেনেকে তেনেকে এইটো চেঞ্জ কৰি দিয়া নাই তোমাক কৈছে কম্বাইন কৰা পৰীক্ষাত প্ৰশ্নটো হৈছে এনেকৈ আগত এনেকে প্ৰশ্ন আছিল কম্বাইন দা ফলোইং পেয়ার্স অফ সেন্টেন্স ইনটু এ সিঙ্গল সেন্টেন্স তলৰ যি দুটা বাক্য দিয়া আছে দুটা বাক্য এটা কৰা এনেকৈ থাকিব এতিয়া কম্বাইনৰ এইটো হৈছে তোমাৰ কম্পাউন্ডত যাব এইটো কম্পাউন্ড হ'ব যদি কোৱা হয় তলৰ উদাহৰণটো একদম সঠিক হিচাপত কম্পাউন্ড সেন্টেন্স হয় নে কম্পাউন্ড মানে কি এই মোৰ হাতত এই টুকুৰা চক দেখা পাইছা তোমালোকে দেখা পাইছা তোমালোকেও দেখা পাইছা এই চকৰ টুকুৰাটো এই বৰ্ডৰ লগত এনেকৈ লাগিবনে লাগিব 3 নম্বৰ এটা বস্তুৰ দৰকাৰ পৰিব হয় নাই ইয়াত 1 নম্বৰ বস্তু কোনটো যেটো বস্তু ডাঙৰ কেটো 1 তাৰ মানে বৰ্ডখন হৈছে কি 1 নম্বৰ বস্তু আৰু 2 নম্বৰ বস্তু কি মোৰ হাতত থকা এই চকৰ পিস এইটো টুকুৰাটো চকৰ টুকুৰাটো হৈছে 2 নম্বৰ 3 নম্বৰ এটা বস্তু তুমি ধাৰ কৰি আনিব লাগিব তেতিয়া লাগি যাব যদি আনো কি আনে এটা সাটা আনিলা আনি পালে ইয়াত যদি মই লগাই দিও ফেবিকুইক লগাই দিও এনেকৈ নাথাকিবনে এক্স্যাক্টলি 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ বস্তু লাগে সেম হিসাবত যদি তুমি কোনো বাক্য কম্পাউন্ড কৰা 3 নম্বৰ বস্তু তুমি ধাৰ কৰি আনিব লাগিব তুমি চাবা অলপ আগত যেটো সিম্পল কৰিলো আৰু কমপ্লেক্স কৰিলো তাৰ 3 নম্বৰ বস্তু আনা নাই প্যাটাৰ্নটো চেঞ্জ হৈ গৈছে হয় নাই কিন্তু কম্পাউন্ড কৰিলে 3 নম্বৰ বস্তু আনিব লাগিব 3 নম্বৰ বস্তুটো আনিব লাগিব এটো এটা কিবা কি আছিল মই কথাটো মাইন্ডত আহা নাই কি আছিল বস্তুটো এইটো কি ফ্রেন্ড হিসাবত কিবা ও ঠিক আছে ফ্যান প্রথম আছে ফ্যান
ফলোৱাৰ এনেকৈ কিবা এটা আছে, এইটো বস্তু জানিলে উত্তৰ হৈ যায়। তো মই বুজাই দিম ৰবা। যে নহওক 3 নম্বৰ বস্তু লাগিব। ইয়াত কৈছে খুব পঢ়া তুমি ফেল কৰিবা। এনে এজ ইউজুৱেল আমি যদি এনেকৈ কওঁ খুব পঢ়া, বাক্যটো পুৰা কোৱাচোন। মোৰ খুল মই কেনেকৈ কওঁ শুনিবা হা। খুব পঢ়া তুমি ফেল কৰিবা, মাজত কি দিলে মিলে? খুব পঢ়া না না ফেল কৰিব, 100% কৰিব। মই কৈছো না ইউ কেনট চেঞ্জ দ্য সেন্টেন্স। তুমি সেন্টেন্স চেঞ্জ কৰিব নোৱাৰা। তোমাৰ কাম কি, জাস্ট ইউ হ্যাভ টু গিভ দ্য কম্পাউন্ড ওয়ার্ড। তুমি কম্পাউন্ড ওয়ার্ড দিব লাগিব, জাস্ট টু এড বোথ দ্য সেন্টেন্স ইনটু সিঙ্গল। দুটা বাক্য এটা কৰিবলৈ ইয়াত তুমি জোৰাহে লগাব লাগিব। তোমাক কোৱা নাই ফেলৰ জায়গাত 5 দিয়া, 5ৰ জায়গাত 6 দিয়া, স্টারের জায়গাত বেকাৰ ঘূৰি থাকা, দিব নোৱাৰা। ইউ কেনট। তোমাৰ কৈছে মাজত দিব লাগিব। গতিকে মই ফুলটো কৈ আছো, খুব পঢ়া, মাজত কিবা এটা দিলে মিলি যাব। খুব পঢ়া, ভেরি গুড, একজাক্টলি। খুব পঢ়া নহলে তুমি ফেল কৰিবা, এটা মিলিছে। মই যদি কওঁ খুব পঢ়া নহলে তুমি ফেল কৰিবা, তেতিয়াহ'লে ইয়াত ফেল কৰাটো কি চেঞ্জ হৈছে নেকি? গতিকে ঠিকে আছে। সেম হিচাপত কৈছে জলদি কৰা, পটাপট কৰা, তুমি ট্ৰেইন নোপোৱা, জলদি কৰা নহলে তুমি ট্ৰেইন নোপোৱা। এটা মিলি আছে না? গতিকে এই যে নহলে, এই নহলেটো হৈছে কম্পাউন্ড, আৰু এই নহলেটো হৈছে কি তোমাৰ এই 3 নম্বৰ যে কৈছিলো বস্তু, 3 নম্বৰ। এটা নহলেৰ ইংৰাজী কি মই লিখি আছো, স্টাডি হার্ড। নহলের ইংরাজি হচ্ছে বা। ও বা আর ওর একেই, ওর বাও একেই না। কি কয়, স্টাডি হার্ড ওর লিখিলে হব, আদারওয়াইজ লিখিলে হব। কিন্তু আদারওয়াইজ লিখিলে ইমান লম্বাকে লিখিব লাগে হয় নাই, বানানো ভুল হয়ে যাব পারে। গতিকে কি কাম আছে, আমার লাগে একদম শর্টকাট, হয় নাই? গতিকে আনসারটা আমি কি লিখিম, হয় স্টাডি হার্ড और नहीं तो फेल करोगे, you will fail। सेम हिसाब तलर बाक्यটি কি লিখিম, hurry up or বা otherwise you will miss the train। এতিয়া চোৱা তোমালোকৰ এমসিকিউটো কি আহিব চোৱা, পৰীক্ষাত আহিব এনেকৈ খুব পঢ়া, ইয়াত অৰ নিদি পেলাই যে এইটো দিব, বুঝছা? তোমালোকে বুঝিবা ইয়াত কি দিব, বাট। এটা বাট দিলে মিলে নে? খুব পঢ়া কিন্তু তুমি ফেল কৰিবা, তেতিয়াহ'লে পঢ়াৰ কি দায়িত্ব থাকিল, হয়নে? হয়নে? নহলে এই বাট নিতে পেলে দিব কি জানা, বিকজ দিব অৰৰ জায়গাত, কব খুব পঢ়া বিকজ ইউ উইল ফেল। তুমি খুব পঢ়া কাৰণ তুমি ফেল কৰিবা। এইবোৰ দি পেলে তোমালোক কনফিউজ কৰিব। গতিকে তুমি চাব লাগিব কোনটো অৰ আছে নাই, অৰ বা কি আছিল, আদারওয়াইজ। এই দুটা হৈছে কারেক্ট আনসার। বাকি তোমাৰ বাট দিব, বিকজ দিব, নহয়তো সো দিব। খুব পঢ়া, স্টাডি হার্ড, সো ইউ উইল ফেল। খুব পঢ়া গতিকে তুমি ফেল কৰিবা। কত ৰকমৰ কথা দিব, লিখি লোৱা। মাজে মাজে কি কয়, কিছু বস্তু আছে ফিৰিঙতিৰ পৰা খাণ্ডৱ দা নহয়। ফিৰিঙতিৰ পৰা খাণ্ডৱ দা আছামিজত আছে না, যে এক জায়গাত মই মেচ মাৰি দিলো গোটেই জায়গাটো জ্বলি, এইটো ফিৰিঙতিৰ পৰা খাণ্ডৱ দা। মেচ মাৰিছিলে ইমান কণ, গোটেই বৰবাদ হৈ গ'ল। সেই হিচাপত তেনেকুৱা ভুল হোৱা নাই, যি ফটকে চকুত পৰিছে। বহুত 2-এটা ষ্টুডেণ্টে ক'লে ইয়াত দা 2বাৰ লিখিছো, হয় নাই? একবাৰ হ'ব, তোমালোক কৈ দিওঁ 2বাৰ 3বাৰ 5বাৰ যি পাৰে লিখি দিবা, অকণ ডাঠ হ'ব, তেতিয়াহ'লে মজবুত বেছি হ'ব চাগে। এইটো ভাবি পেলাই দিছিলো। যেনক মোৰ কথা এটা ফটকে মাইণ্ডত আহিছে, কম্পাউণ্ড কৰাৰ এটা বস্তু, এইটো তোমালোকৰ এব্ৰিভিয়েশ্যন পিছত মই কম। আজি মই অকণ চিম্পল হিচাপত কওঁ। তোমালোকৰ চাবা পৰীক্ষাত এইটো আহিব পাৰে, কাৰণ ক্লাছ 10 বস্তু, যে কম্পাউণ্ড কৰিলে কি কি লাগিব। এইবোৰতো আমাৰ চিনাকি ৱৰ্ড, ফেন বয়জ, হয়নে? ফেন বয়জ, ফান বয়জ নহয়, ফেন বয়জ, হয়নে? আমি যে একজনের ফ্যান থাকে, শাহরুখ খানের ফ্যান সিনেমার কথা কোয়া নাই, এই ফ্যান থাকে যে এ ফ্যান। সাপোজ এই যে এনেকে মিলাবা, যেন এ মানে এন্ড, এন মানে নর, বি মানে বাট, ও মানে অর, ওয়াই মানে ইয়েস, এস মানে সো। মানে এটা বস্তু জানিলে সব হয়ে যায় ফ্যান বয়জ। এইবোৰ তোমালোকৰ লগত নেক্সট ক্লাছত আলোচনা কৰিম। কিন্তু ফটকে মোৰ মাইণ্ডত অহা নাই যে তোমালোক লাগিলে এটা কাম কৰা, আজি তোমালোকো আৰু তোমালোকো দুয়োটা পাৰ্টিয়ে ফেন বয়জ তোমালোকে অকণ আইডিয়া লগাবা কোনটোত কি হ'ব। মইতো একবাৰ লিখিবা লগে লগে মুছি দিলো, চাবা তোমালোক লগে লগে মুছি দিলো, তোমালোকে পাই যাবা, তোমালোকে পাই যাবা। তোমালোক কি কয় MUTE কৰি পেলাই চাব পাৰিবা নেকি, নে কি কয় মিউট না কি, কি কয় মানে PIUSE, মই ইমান নাজানো। মই মোটামুটি চলিব লাগে চলি আছো আৰু, বুজা নাই? গরিব হিচাপত চলি আছো, কিমান ডাঙৰ মানুহ নহয়। তেনেকুৱা হোৱা হলেতো ডিজিটেল বোর্ড থাকিলে ইয়াত সুইচ দিলো হয়, ইয়াতে অনলাইন সব বস্তু ওলালে হয়। আমি চলি আছো আৰু। হ'ব আৰু বেছি নিলিখো, মাত্ৰ এটা বা দুটা উদাহৰণ লিখিম।
এনেকুৱা টাইপৰ আৰু এটা বস্তু কম্পাউণ্ডত লিখো, এই বেছি নাখাবা, ডোন্ট অভাৰ ইট, বেছি নাখাবা। লগত আৰু এটা লিখো, এইবোৰ ভাল লগা উদাহৰণ, ইউ উইল বি ইল, বেছি নাখাবা তোমাৰ বেৰাম হ'ব, বেৰাম নে বেমাৰ, আচ্ছা যিটো নহওক, যাৰ হৈছে কিহে বুজিব, হা বেমাৰক যদি আবুল তাবুল কব, জ্বৰ বেছি উঠিলে বেমাৰক বেৰামে কৈ দিয়ে। ডোন্ট অভাৰ ইট, বেছি নাখাবা, ইউ উইল বি ইল, তোমাৰ বেমাৰ হ'ব, মাজত কি লিখিম, বেছি নাখাবা নহলে তোমাৰ গতিকে আনসাৰটো কি হ'ব, ডোন্ট, ডোন্ট অভাৰ ইট or you will be ill। বেলেগ আৰু এটা উদাহৰণ লিখি আজি বিদায় লম, বেছি এটা নিলিখো। এনে বেলেগ এটা লিখি আছো, হা এটা মিছা কথা লিখি আছো, এটা মিছা কথা লিখি আছো। My brother is a doctor, এইটো মিছা কথা, মোৰ ভাই ককাই নাই, মই লিখিলো মোৰ মাই ব্ৰাদাৰ ইজ এ ডক্টৰ, মোৰ ভাই ডক্টৰ। ডু ইউ নো ইট, অকণ চাইলো, ডু ইউ নো ইট, অকণ চাবা, এইটো বেলেগ চিষ্টেমত তোমালোকক কম, কোনো নিয়ম চম নাই, এটা বেলেগ চিষ্টেমত কম। ইয়াত কৈছে মাই ব্ৰাদাৰ ইজ এ ডক্টৰ, মোৰ ভাইক ডক্টৰ। ডু ইউ নো ইট, তুমি এইটো জানানে, এইটো মানে কোনটো, এইটোৱে কি বুজাইছে, মোৰ ভাইক যে ডক্টৰ, সেই কথাটো বুজাইছে। যদি কোনো বাক্যত এনেকৈ ইট থাকে, তোমাক ক'ব তলৰ কোনটো শুদ্ধ, কম্বাইন, এনেকৈ দিব। তুমি ইট থকা বাক্যটো ফাৰ্ষ্টত যিটো আছে সেইটো একদম নাই, এইটো ৰবা, ইট, ইটৰ লগত এইটো এইটো, একজেক্টলি ইট থকা বাক্যটো তুমি প্ৰথমত লৈ আহা, ফাৰ্ষ্টত লৈ আহা। ডু ইউ নো, তুমিতো কৈছা না ইটে প্ৰথম বাক্যটো বুজাইছে না, গতিকে আনসাৰটো হ'ব কি, ডু ইউ নো, তুমি জানানে, ইটে কি বুজাইছে, ইটে বুজাইছে প্ৰথম বাক্যটো। প্ৰথম বাক্যটো লিখাৰ টাইমত কেনেকে কম আছামিজত, ইয়াত আকৌ কৈ আছো মোৰ ভাইক হৈছে ডক্টৰ, ডু ইউ নো ইট, তুমি এইটো জানানে, সেই বাক্যটো আগত দেখিলো, তুমি জানানে যে, হয়নে, যে ইংৰাজী কি, যে ইংৰাজী কি, ডেট, ডেট ইজ এ পেন, এইটো ডেট বেলেগ, হয়নে, বানান একে, অৰ্থ বেলেগ হ'ব। ডু ইউ নো, তুমি জানানে ডেট মাই ব্ৰাদাৰ, আকৌ বহুত ষ্টুডেণ্ট আছে, আমি দেখো ষ্টুডেণ্টবোৰ ব্ৰাদাৰৰ জেগাত লিখে ব্ৰ, আৰে ব্ৰ কোনোবাই মাতিছে এইটো বেলেগ কথা, কিন্তু পৰীক্ষাটো লিখি দিম, পেপাৰ চাওঁ যে আমি মাজে ব্ৰ লিখে, ব্ৰ, বুজিছা নাই, যি কয় ইন্ট্ৰডাকশ্যন লিখিব লাগিলে ইন্ট্ৰ লিখে, আৰে ইন্ট্ৰ। ডু ইউ নো ডেট মাই ব্ৰাদাৰ ইজ এ ডক্টৰ। এতিয়া চোৱা, প্ৰশ্নবোধক বাক্য আছে নে, এইটো নহয় নে, যদি দুটা বাক্য থাকে, যদি প্ৰশ্নবোধক থাকে, এটা যদি থাকে এটাত প্ৰশ্নবোধক তুমি দিব লাগিব। তাৰমানে ডু ইউ নো ডেট মাই ব্ৰাদাৰ ইজ এ ডক্টৰ। আজি ইমানেই আলোচনা কৰিলো, নেক্সট এটা আলোচনা কৰিম। মোৰ অনুমান তোমালোকৰ আজি ক্লাছটো বেয়া লগা নাই, ভাল লাগিছে, আৰু আজিৰ ক্লাছৰ কথাই কোৱা নাই, আগৰ ক্লাছবোৰো ভাল লাগিছে। যদি বেয়া লাগিলে হয় তেতিয়া তোমালোক নিশ্চয় কলা হয়, তোমালোকৰ ভালেই লাগিছে। থেংক ইউ, ভালে থাকিবা চবেই।